2-3 পাক ৰানিং কৰাৰ পাছত আপোনালোকৰো ভাগৰ লাগে আৰু দৌৰিবৰ কাৰণে আজি যাম কাইলৈ যাম বুলি ভাবি আছে। নমস্কাৰ, মই বিপ্লৱ। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আন দিনবোৰৰ দৰে আজি ৰাতিপুৱা মই আকৌ ওলালোঁ ফিল্ডলৈ। আজিনো মই ফিল্ডত কি এক্সাৰচাইজ কৰোঁ আপোনালোককো দেখাওঁ। প্ৰথমতে মই ৰানিং কৰি ল'লোঁ। ৰানিং কৰাৰ পাছত কি এক্সাৰচাইজ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিছুমানে পুলিচত আৰু ফৰেষ্ট গাৰ্ডত অনলাইন কৰিও দৌৰ মাৰিবৰ কাৰণে যোৱা নাই। সময় থাকোঁতে আপোনালোকে নিজৰ বডিটো ফিট কৰক। সদায় এক্সাৰচাইজ কৰিব, সদায় ফিল্ডত যাব। আজি যাম কাইলৈ যাম বুলি তেনেকৈ নাভাবিব। আপোনালোকে যদি পাছত কৰিম বুলি তেনেকৈ থৈ দিয়ে, সময়টো কেতিয়া গুচি যাব আপোনালোকে গমেই নাপাব। সেইকাৰণে সময় থাকোঁতেই যিমান পাৰে চেষ্টা কৰিব। আৰু আমাৰ তিনিচুকীয়াত থকা ফিজিকেল একাডেমীখনত যদি কোনোবা আহিব বিচাৰে, স্ক্ৰীনত দিয়া নাম্বাৰটো যোগাযোগ কৰিব। আৰু আমাৰ তিনিচুকীয়াতে যে এখন ফিজিকেল একাডেমী আছে, বহুতে গম নাপায়। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আনৰো সুবিধা হোৱাকৈ। আৰু বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী যদি আহিব বিচাৰে আমাৰ এই ফিজিকেল একাডেমীখনত, তেন্তে আহিব পাৰে। ওচৰতে ভাড়া ঘৰ আছে, আপোনালোকে থাকিব পাৰে সুবিধা হোৱাকৈ। মোৰ এই ফিজিকেল একাডেমীৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগিছে, ফ'ল' এটা কৰি দিব। নতুন আপডেট দি থাকিম। আজিলৈ বাই বাই।